প্ৰতিটো খোজতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হৈ শপত গ্ৰহণ কৰিয়েই কিন্তু তিনিটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ আদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। চিনেমাৰ হিৰো বৰ্তমান সময়ত সঁচাকৈ বাস্তৱত হিৰো হ'ব পাৰিছে। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়ে তিনিটাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে বিজয় থালাপতিয়ে। দিছ ইজ এ নিউ বিগিনিং বুলি কৈ তেখেতে যি পৰিকল্পনা কৰি আছিলে ৰাজ্যখনৰ কাৰণে, সেই পৰিকল্পনাসমূহ বহিঃপ্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাতেই তিনিটাকৈ যি ডাঙৰ বৃহৎ সিদ্ধান্ত, প্ৰতিমাহে 200 ইউনিটকৈ বিদ্যুৎ ৰেহাই দিব তামিলনাডুৰ ৰাজ্যৰ লোকসকলক, অৰ্থাৎ জনসাধাৰণে 200 ইউনিটকৈ তেওঁলোকে বিদ্যুৎ ৰেহাই পাব প্ৰতিমাহে। এইটো এটা কিমান ডাঙৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো চাওক। আৰু দ্বিতীয়তে যি ড্ৰাগছ বিৰোধী অভিযানৰ বাবে প্ৰতিখন জিলাতে ড্ৰাগছ বিৰোধী অভিযানৰ একোটাকৈ ইউনিট মুকলি কৰিব, যাতে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ প্ৰতিখন ৰাজ্যতে ড্ৰাগছৰ যি ৰমৰমীয়া বেহা হৈছে আৰু তাৰ ফলশ্ৰুতিত প্ৰজন্মৰ বাবে প্ৰজন্ম নিশেষ হৈ গৈছে, প্ৰজন্ম ধ্বংস হৈ গৈছে। ড্ৰাগছ খাই তেওঁলোকৰ জীৱন শেষ কৰি পেলাইছে। আৰু যি প্ৰকোপ, এই প্ৰকোপ কমাবৰ কাৰণে, ড্ৰাগছৰ প্ৰকোপ কমাবৰ কাৰণে, ড্ৰাগছত যাতে আমাৰ প্ৰজন্ম শেষ হৈ নাযায় তাৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে বিজয় থালাপতি। আৰু তৃতীয়তে মহিলা সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে এটা বিশেষ বাহিনী, তেওঁলোকে নিৰাপত্তা বাহিনীৰ সৃষ্টি কৰিব। অৰ্থাৎ আমি যদি কওঁ বৰ্তমান সময়ত মহিলা নিৰাপত্তাজনিত কাৰণৰ কথা বহু সময়তে উত্থাপন হৈ থাকে। মহিলা নিৰাপত্তা নাই ভাৰতবৰ্ষত, বিশেষকৈ মহিলা নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় আৰু বিভিন্ন ধৰণৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ যোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ ওপৰত লক্ষ্য কৰিয়ে যাতে প্ৰতিগৰাকী মহিলাই যাতে স্বাধীনভাৱে জীয়াই থাকিব পাৰে, সৎ সাহসেৰে তেওঁলোকে ঘূৰি ফুৰিব পাৰে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিজয় থালাপতিয়ে তামিলনাডুত এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে, য'ত মহিলা নিৰাপত্তাৰ বাবে বিশেষ তেওঁলোকে বাহিনী নিৰ্মাণ কৰিব। অৰ্থাৎ এই তিনিটা যি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে, দিছ ইজ এ নিউ বিগিনিং বুলি কৈ যিধৰণে তেওঁ প্ৰচাৰ কৰিলে, যিধৰণে তেওঁ সিদ্ধান্তসমূহ ল'লে, আৰু এই সিদ্ধান্ত লোৱাৰ লগে লগে আপুনি দেখিছেই তামিলনাডুত এতিয়া যি এটা উৎসাহে নধৰা এটা পৰিৱেশৰ সূচনা হৈছে। আৰু বিশেষকৈ ভাৰতৰ ৰাজনীতি বৰ্তমান সময়ত এতিয়া তামিলনাডুৰে চৰ্চা হৈ আছে। ভাৰতৰ সমগ্ৰ গোটেই দেশৰ প্ৰতিখন, বিশেষকৈ 4খন ৰাজ্যত যিহেতু ৰাজনীতি হৈছিলে, 4খন ৰাজ্যৰ মাজতে সমগ্ৰ দেশৰ এতিয়া চকু গৈ আছে তামিলনাডুৰ ওপৰত। বিজয় থালাপতিয়ে যিধৰণে হিৰোৰ ষ্টাইলত, আচলতে চিনেমাত যিধৰণে বিজয় থালাপতিয়ে আমি একশ্যন চাইছোঁ, সেই একশ্যন মুডতে তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই একশ্যন মুডতেই প্ৰথম দিনটোতে বিশেষ কাম কৰা দেখিবলৈ পোৱা গৈছে, য'ত তিনিটাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অনাগত সময়তো বিজয় থালাপতিয়ে ৰাজ্যখনৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিব বুলিও তেখেতে কোৱা দেখিবলৈ পোৱা গৈছে। ধৰ্ম নিৰপেক্ষতা অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও কোৱা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ আমি বিজয় থালাপতিৰ চিনেমা চাইছিলোঁ, চিনেমা চাই আমি যিধৰণে আচলতে আকৰ্ষিত হৈছিলোঁ, প্ৰিয় অভিনেতা হিচাপে আমাৰ মন পচন্দৰ হৈছিলে, ঠিক সেইদৰে বৰ্তমান সময়ত তেখেতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই বা শপত গ্ৰহণ কৰিয়ে যিধৰণে একশ্যন মুডত গৈছে, তাকো এতিয়া সকলো চাৰিওদিশে সমগ্ৰ দেশতে আলোচনা বা চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। 4খন ৰাজ্যত নিৰ্বাচন হ'ল, তাতকৈ আটাইতকৈ কেন্দ্ৰবিন্দু হৈ পৰিল কিন্তু তামিলনাডু। এতিয়া তামিলনাডু ৰাজ্যৰ ৰাজনীতি সমগ্ৰ বিশ্ববাসীয়ে এতিয়া চাই আছে, দেশবাসীয়ে চাই আছে। আৰু আমি দেখিছোঁ থালাপতিয়ে যিধৰণে প্ৰথম অৱস্থাত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, আৰু এই প্ৰত্যাহ্বান নেওচি কিন্তু বৰ্তমান সময়ত বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হ'ব পাৰিলে, তেখেতৰ সপোন বাস্তৱ হ'ল। চিনেমাৰ হিৰো বৰ্তমান সময়ত সঁচাকৈ বাস্তৱত হিৰো হ'ব পাৰিছে। তেওঁ চিনেমাৰ হিৰো হৈ বৰ্তমান সময়ত এতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব পাৰিছে বিজয় থালাপতি। আৰু তাতোতকৈ এটা গুৰুত্বপূৰ্ণ কথা হৈছে মুখ্যমন্ত্ৰী হৈয়ে তিনিটাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এয়াই বিজয় থালাপতিৰ এটা ব্যতিক্ৰমী চৰিত্ৰ বুলি ক'লেও ভুল কোৱা নহ'ব। প্ৰায় বৰ্তমান সময়লৈকে তেখেতে 65খন চিনেমা কৰিলে, ছুপাৰষ্টাৰ চিনেমা বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেতে যি চিনেমা কৰিলে, এই চিনেমাত কিন্তু তেখেতে যিধৰণে আচলতে ৰাইজৰ সঁহাৰি লাভ কৰিলে, প্ৰায় 65খনৰো অধিক তেওঁ চিনেমা কৰিলে। আৰু চিনেমাৰ পৰা বৰ্তমান সময়ত গৈ এতিয়া বাস্তৱিকতে তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ জিলিকি উঠিছে। অনাগত সময়তো ৰাইজে লক্ষ্য কৰিব, আচলতে প্ৰথম অৱস্থাতেই থালাপতিয়ে যি এটা ঢৌৰ সৃষ্টি কৰিছে, সকলো মানুহৰে মন আকৰ্ষণ কৰিব পাৰিছে। অনাগত সময়ত মুখ্যমন্ত্ৰী হিচাপে কি কাম কৰে সেয়াও লক্ষণীয় হৈ ৰ'ব। কিন্তু বৰ্তমান সময়ত আজি প্ৰথম দিনটোতেই এনে এটা ঢৌ সৃষ্টি কৰিছে, এয়া কিন্তু সঁচাকৈ মানিব লাগিব। 2 বছৰ আগতে গঠন হোৱা ৰাজনৈতিক দল এটা হঠাৎ ইমান বেছি ৰাইজৰ মৰম পালে, তাৰ পাছতেই কিন্তু ইমান বৃহৎ সংখ্যক জয় হৈ বৰ্তমান সময়ত মুখ্যমন্ত্ৰীও হ'ব পাৰিছে। এয়াই এটা ৰাজনৈতিক ইতিহাসত, ভাৰতৰ ইতিহাসত এটা উদাহৰণ হিচাপে থিয় দি থাকিব, য'ত বিজয় থালাপতিৰ নেতৃত্বত টিভিকে যিধৰণে এতিয়া আগবাঢ়ি গৈছে, চৰকাৰ গঠন কৰিব পাৰিছে, এয়া ভাৰতৰ ইতিহাসত এটা অন্যতম হিচাপে চিহ্নিত হৈ থাকিব।